নমস্কাৰ। অসমৰ চাহ উদ্যোগে ইতিমধ্যে 200 বছৰ অতি গৌৰৱেৰে সম্পূৰ্ণ কৰিছে। এই 200 বছৰ অতিক্ৰম কৰা চাহ উদ্যোগটোৱে অসমকেই নহয়, ভাৰতবৰ্ষলৈ বিশ্বৰ বুকুৰ পৰা গৌৰৱ কঢ়িয়াই আনিছে। গতিকে এই যাত্ৰাটোত যিসকল মহান চাহ জনগোষ্ঠী, আদিবাসী জনগোষ্ঠীয়ে কষ্ট আৰু পৰিশ্ৰম কৰিছে, তেখেতসকলক শলাগ ল'বই লাগিব। আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই চাহ জনগোষ্ঠীৰ সাতাম পুৰুষীয়া এই কৃষ্টি সংস্কৃতিৰ উপাদান আজি উদগনি দিবৰ বাবে তেখেতে ইয়াত উপস্থিত থাকি আমাক সকলোকে উৎসাহিত কৰিব। আৰু বিশ্বৰ বুকুত এই সুন্দৰ আমাৰ যিটো কৃষ্টি সংস্কৃতিৰ ৰূপ বিশ্বৰ বুকুত প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত ই এটা শক্তিশালী মাত্ৰা দিব। গতিকে মই আশা ৰাখিছোঁ আজি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ প্ৰচেষ্টা আজি সুন্দৰভাৱে অসম চৰকাৰখনে অসমৰ ৰাইজৰ সহযোগিতা, চাহ জনগোষ্ঠী আদিবাসী ৰাইজৰ সহযোগিতা এই কাৰ্যসূচী আয়োজন কৰিছে। গতিকে আজি এই শুভক্ষণত মই যিসকল শিল্পীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে, অসমৰ বিভিন্ন চাহ বাগিচাৰ পৰা বিভিন্ন গাঁও অঞ্চলৰ পৰা আহিছে, মই সেই সন্মানীয় শিল্পীসকলক বিশেষভাৱে ধন্যবাদ জনাইছোঁ, অভিনন্দন জনাইছোঁ। আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে অসমৰ ৰাইজৰ হৈ, চাহ জনগোষ্ঠী আদিবাসী ৰাইজৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই আজি সঁচাকেই অতি আনন্দিত। নমস্কাৰ। অসমৰ চাহ উদ্যোগে ইতিমধ্যে 200 বছৰ অতি গৌৰৱেৰে সম্পূৰ্ণ কৰিছে। এই 200 বছৰ অতিক্ৰম কৰা চাহ উদ্যোগটোৱে অসমকেই নহয়, ভাৰতবৰ্ষলৈ বিশ্বৰ বুকুৰ পৰা গৌৰৱ কঢ়িয়াই আনিছে। গতিকে এই যাত্ৰাটোত যিসকল মহান চাহ জনগোষ্ঠী, আদিবাসী জনগোষ্ঠীয়ে কষ্ট আৰু পৰিশ্ৰম কৰিছে, তেখেতসকলক শলাগ ল'বই লাগিব। আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই চাহ জনগোষ্ঠীৰ সাতাম পুৰুষীয়া এই কৃষ্টি সংস্কৃতিৰ উপাদান আজি উদগনি দিবৰ বাবে তেখেতে ইয়াত উপস্থিত থাকি আমাক সকলোকে উৎসাহিত কৰিব। আৰু বিশ্বৰ বুকুত এই সুন্দৰ আমাৰ যিটো কৃষ্টি সংস্কৃতিৰ ৰূপ বিশ্বৰ বুকুত প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত ই এটা শক্তিশালী মাত্ৰা দিব। গতিকে মই আশা ৰাখিছোঁ আজি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ প্ৰচেষ্টা আজি সুন্দৰভাৱে অসম চৰকাৰখনে অসমৰ ৰাইজৰ সহযোগিতা, চাহ জনগোষ্ঠী আদিবাসী ৰাইজৰ সহযোগিতা এই কাৰ্যসূচী আয়োজন কৰিছে। গতিকে আজি এই শুভক্ষণত মই যিসকল শিল্পীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে, অসমৰ বিভিন্ন চাহ বাগিচাৰ পৰা বিভিন্ন গাঁও অঞ্চলৰ পৰা আহিছে, মই সেই সন্মানীয় শিল্পীসকলক বিশেষভাৱে ধন্যবাদ জনাইছোঁ, অভিনন্দন জনাইছোঁ। আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে অসমৰ ৰাইজৰ হৈ, চাহ জনগোষ্ঠী আদিবাসী ৰাইজৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই আজি সঁচাকেই অতি আনন্দিত।